পুনৰ খাদ্যত বিষক্ৰিয়া এবাৰ মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া একে ঘৰতেই তিনিগৰাকী অসুস্থ পিতৃ মাতৃ আৰু পুত্ৰ একেলগেই অসুস্থ মঙ্গলদৈ ভেৰাবঘাটৰ ৩ নং ৱাৰ্ডৰ দুৰ্গেশ্বৰ দাস প্ৰঞ্জিত দাস আৰু মাতৃ অৰ্পণা দাসে ভাত খোৱাৰ পাছতেই অসুস্থ হৈ পৰে অৱশেষত তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মেনেজাৰ আহি আটাইকেইজনক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে কি খাদ্যত বিষক্ৰিয়া হৈ আটাইকেইজন অসুস্থ হ'ল এতিয়াও স্পষ্ট হোৱা নাই কি হৈছিলে মানে মই তেওঁলোকৰ ওয়াইন শ্বপৰ মই কৰ্মচাৰী এতিয়া মই ধৰিলো অন্দিনা হি দুপৰীয়া যায় চলি আনিবৰ কাৰণে তাৰপিছত সন্ধিয়া আহি যায় আজিতো সন্ধিয়াও অহা নাই বা 9টা বাজি গ'ল 9:30 বাজিল নাই তাৰপিছত ফোন কৰিলোঁ কি মানে ঘৈণীয়েকে ক'লে যে কি হৈছে ক'ব নোৱাৰো মাকো ঘুমাই আছে দেউতাকো শুই আছে মাতবোল নাই পিংকু শুই আছে মাতবোল নাই মই ভাবিছোঁ সিহঁতৰ ঘৰুৱা কিবা হয়তো মনোমালিন্য হৈছে আৰু কিবা তাৰপিছত মই বন্ধ কৰিলোঁ বন্ধ কৰি আকৌ লগতে আমাৰ সেই ভাইটি বুলি কোৱা বেগামুখৰ সি আকৌ ফোন কৰিলে কি আহিছি নে আহা নাই আহ তই আছা যদি একেলগে যাওঁ গ'লোঁ যাই কিনে মই বাৰান্দাত উঠি বেল মাৰোঁ কোনো শাৰী শব্দ নাই ইফালে মই ফোন কৰোঁ বাইদেউৰ ফোন মাৰিলোঁ পিংকুৰ মাকৰ বাইদেউক ফোন মাৰিলোঁ তেতিয়া ছুইচ অফ আকৌ দাদাক ফোন মাৰিলোঁ মানে ৰিং কৰি কাটা যায় তাৰপিছত মই মিণ্টুক ফোন কৰিলোঁ মই এটা বাৰান্দাত এই 10টা বাজি গ'ল 10:30 বাজিল মই আধা ঘণ্টা হ'ল আহা এতিয়া একো খা খবৰ নাই কিন্তু পিংকুক ফোন মাৰিলে ছোৱালীটোৱে ধৰে ছোৱালীটোৰ পিছত ঘৈণীয়াকে ধৰি পেলাই মোক মানে কিবা কিবিহে কয় যে কি হৈছে ক'ব নোৱাৰোঁ মোকতো দৰ্জাখন খুলি দে তাৰপিছতহে বহুত সময়ৰ পিছত দৰ্জাখন খুলি দিছে জাকিয়া মই দাদা শুই আছে এনেকৈ মই দাদাক মাতিলোঁ হাতখন ধৰি পেলাই দাদা দাদা কি হৈছে এইৰমকৈ কৰে তাৰমানে চাউণ্ডটো মইতো কি হ'ল ভাইটি কৈছে তই ইয়াতে ৰচোন মই বাইদেউৰ ওচৰত যাওঁ আকৌ বাইদেউক মাতিব গ'লোঁ কাৰণ মই যিহেতু দোকানৰ গোটেইখিনি বস্তু লৈ গৈছোঁ চাবি কাঠিৰ পৰা মইতো দিব লাগিব তাৰপিছত এতিয়া বাইদেউৰ ওচৰত যাওঁ যে বাইদেউ তাৰমানে আৰু অন্ততঃ কিজানি 10-15 মিনিটমানৰ পিছত হ'লে পৰিল হয় বিছনাৰ পৰা প্ৰায় আধাখিনি বিছনাৰ পৰা আহিলে পৰিয়ে আহিছে তাৰপিছত মই বাইদেউকো এনেকৈ লৰালোঁ মই বাইদেউটো কৰে তাৰপিছত উঠাই পেলাই বহাৰ পিছত বাইদেউ থিয় হ'ল থিয় হোৱাৰ লগে লগে পেচাব কৰি দিলে তাৰমানে মই কৈছোঁ বাইদেউ কি হৈছে কিবা ঔষধ পাতি খাই নে ভাত পানী খাইছে নে নাই বা কিবা হৈছে নেকি কিবা খাইছে নেকি একোতো নাই খা খবৰ নাই তাৰপিছত আকৌ ভাইটিক আকৌ কৈছোঁ ভাইটি পেলাচোন মই এতিয়া ধৰি ৰাখিব নোৱাৰোঁ এতিয়া কি কৰিম আকৌ দাদাই ধৰি লওক উঠাই নাই দাদা সেনেকৈ শুই আছে যিহেতু আকৌ ভাইটি আহি দেখালোঁ যে আছেচোন অৱস্থা এই বাইদেউ নিশ্চয় কিবা এটা হৈছে কি হৈছে এতিয়া মইতো ক'ব নোৱাৰিম লগে লগে পিংকু গ'লোঁ পিংকুটো সেয়ে ঘৈণীয়েক আৰু ছোৱালীটো মাত্ৰ আছে এই ঘৈণীয়েকে মাত্ৰ কিবা কিবি মানে বকি আছে মানে কি খাই আছে কিবা আছে মই কৈছোঁ কোনে কৈছে কিবা খাই আছে দুপৰীয়া অনিনা অহা নিচিনা খাই যিমান সি যদিও খায় সি কিন্তু সুন্দৰভাৱে আকৌ 8টা বজাত দোকান পায় কিন্তু তেনেস্থলত আজি সি একদম নিজে কি ক'ব নোৱাৰে মই কৈছোঁ ক'ত যাম মই কৈছোঁ কি হৈছে পিংকু বুলি সোধোতে সিটো কয় মই বাথৰুমত যাওঁ গা ধুওঁ মই কৈছোঁ কি বাথৰুমত যাওঁ গা ধুৱাই কি হৈছে কি এতিয়া ক'ব নোৱাৰে ক'ত কি এইগিলাহে কয় তেতিয়াই তাৰমানে ইটো সিটোক ফোন কৰিছোঁ আৰু ফোন কৰাৰ পিছত এই হিয়ানদাহঁত গ'ল তাৰপিছত আমাৰ ছাৰ বসন্ত তেওঁ গ'ল এনেকৈ যোৱাৰ পিছত তেতিয়াহে তাৰমানে গোটেইখিনি বস্তু আকৌ তেওঁলোকক ফটাফট এই কথা নহয় এই হস্পিটেললৈ চিভিললৈ গ'ল তাৰপিছত চিভিললৈ অহা হৈছে আৰু এতিয়া ডক্টৰৰ পৰামৰ্শ মতে এতিয়া হয় এই গুৱাহাটীলৈ ৰেফাৰ কৰিছে এই মাত্ৰ আপোনালোকে দেখিছেই গৈছে সেয়াই এতিয়া আৰু মঙ্গলদৈৰ পৰা পংকজ চৰকাৰ ৰিপৰ্ট মাই নিউজ এনি